শিৱসাগৰত নতুন সংকল্পৰে 2026ৰ নিৰ্বাচনী ৰণসিঙা ৰাইজৰ দলৰ। শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত সেৱা লৈ ৰাইজৰ দলে আৰম্ভ কৰিলে জাতীয় জাগৰণ যাত্ৰা। 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ সময়তে খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত নতুন অসম গঢ়াৰ লক্ষ্যৰে বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে ৰাইজৰ দলে আৰম্ভ কৰা জাতীয় জাগৰণ যাত্ৰাৰ জৰিয়তে অসমৰ জাতীয় সমস্যাসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব অখিল গগৈ নেতৃত্বত ৰাইজৰ দলে। পঞ্চায়ত নিৰ্বাচনত আশা কৰা ধৰণেৰে সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱা ৰাইজৰ দলৰ নতুন নিৰ্বাচনী কুচকাৱাজৰ অংশস্বৰূপে আৰম্ভ কৰা জাতীয় জাগৰণ যাত্ৰাই দহদফীয়া সমস্যা সমাধান সূত্ৰসহ শদিয়াৰ পৰা ধুবুৰীলৈ কৰিব পঞ্চায়তে যাত্ৰা। আজিৰ পৰা ৰাইজৰ দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আজিৰ পৰা ৰাইজৰ দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব খুজিছে আৰু নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবৰ কাৰণে যি ৰণদংকা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবৰ কাৰণে যি ৰণদংকা সেই ৰণদংকা আমি আজিৰ পৰা আৰম্ভ কৰিছো। ৰণদংকা আৰম্ভ কৰিছো। ক'ৰ পৰা আৰম্ভ কৰিছো? অসমীয়া জাতিৰ গৌৰৱৰ আটাইতকৈ গৌৰৱোজ্জ্বল ঐতিহ্য ৰংঘৰৰ পৰা আজি আমি ৰাইজৰ দলে নিৰ্বাচনী ৰণদংকা আৰম্ভ কৰিছো। এই ৰণদংকা অকল ৰাইজৰ দলৰ কাৰণে ভোট বিচৰাৰ ৰণদংকা নহয়, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ ৰণদংকা। আমি ক'বলৈ আহিছো যে যোৱা ৭৮ বছৰ ভাৰতৰ স্বাধীনতাৰ পাছত অসমীয়া জাতিয়ে একো নাপালে। এতিয়াও 250 টকাৰ বৃদ্ধ পেঞ্চন, 300 টকাৰ বিধৱা পেঞ্চন আৰু 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে আমি হাহাকাৰ কৰি থাকিব লাগে। এই অৱস্থাৰ আমি পৰিৱৰ্তন বিচাৰো আৰু এই অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি ৰংঘৰৰ পৰা আজি সংকল্প ল'বলৈ আহিছো যে যদিহে সঁচাকে 2026 চনত ৰাইজৰ দলৰ চৰকাৰ হয় বা ৰাইজৰ দলৰ সহযোগত চৰকাৰ হয়, অসমত থকা বিদেশী জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিদেশী এজন এজনকৈ বিচাৰি অসমৰ পৰা প্ৰত্যেকজন বিদেশীক আমি বাহিৰ কৰি দিম। এই প্ৰতিশ্ৰুতি আৰু এই সংকল্প আমি ৰংঘৰৰ বুকুৰ পৰা ল'বলৈ আহিছো। এজন অসমীয়া হিচাপে গৰ্বিত অসমীয়া হিচাপে আৰু এজন গৰ্বিত আহোম মানুহ হিচাপে আমি এই সংকল্প ইয়াত ল'বলৈ আহিছো। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।